যাতে প্রেমরে কাহিনী রসে হিয়াল এমুথিয়া খা প্রাণৰ বহুত ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলি যাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰস চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ আপোনাৰ এক্টৰ হোৱা মন যেতিয়া আপোনাৰ ভাও ধৰি থাকিবলৈ বেছি অসুবিধা নহ'ব কিন্তু এক্টিং কি বুজি নোপোৱা মানুহ এজনী বোৱাৰী হোৱা ভাও ধৰি থাকিবলৈ মোৰ টান হৈ পৰিছে যদি ভাও এৰিব লাগে তেনেহ'লে কওক মোৰ কাৰণে সুবিধা হ'ব মানে ককা তুমি তোমাৰ পচন্দৰ ছোৱালীজনী মোৰ লগত বিয়া কৰাই দিছা মই কিয় চিৰিয়াছ নহ'ম ভাল কথা কথাবোৰ যদি তেনেকে ভাবিছ তেনেহ'লে সঁচাকৈয়ে ভাল কথা মানে তোমাৰ মোৰ ওপৰত বিশ্বাস নাই বিশ্বাস মানুহৰ কামত প্ৰকাশ পায় মানে মুখেৰে বিশ্বাসৰ কথা কৈ লাভ নাই তই কি কাম কৰিছ সেই কাম চাইহে মানুহে তোক বিশ্বাস কৰিব মুখেৰে হাজাৰবাৰ বিশ্বাস কৰিছোঁ বুলিও যিমানবাৰ নকলেও তোৰ কামত বিশ্বাস নেদেখালৈকে মানুহৰ মনত সন্দেহ এটা থাকি যায় তাৰমানে তুমি মোক ক'ৰবাত সন্দেহ কৰিছা মই তোক আচল কথাটো কি সেইটোহে বুজাই দিব বিচাৰিছিলোঁ মই তোক সন্দেহেই কৰোঁ বা বিশ্বাসেই কৰোঁ তোৰ কামত মই কি দেখিম সেইটো কথাৰ ওপৰতহে মই বেছিকৈ মূল্য দিম বাৰু সেইবিলাক বাদ দে ছায়াই কথা এটা কৈছে কি কি কথা ককা কথা এটা কৈছে বুলি কোৱাৰ কাৰণে যে ভয় খাই গলি কিয় নাই নহয় মানে কি কথা বা কৈছে ভয় এটা লাগি যায় দিয়াচোন তই কিবা ভয় খাবলগীয়া কাম কৰিছ নেকি মই আকৌ কি ভয় কৰিবলগীয়া কাম কৰিলোঁ যদি নায়েই কৰা তেনেহ'লে ভয় কৰিবলগীয়া কথা নহয় ভাল লাগিব লগা কথাহে হয় নেকি কি কথা তাই কাম কৰাৰ কথা কৈছে কাম মানে ঘৰত অকল ৰন্ধা বঢ়াৰ কামতে ব্যস্ত হৈ নাথাকি অফিচত গৈ কাম কৰাৰ কথা ভাবিছে অঁ তোকো কথাটো কৈছে চাগে এনেই কামৰ কথা কৈছে তেনেকৈ স্পষ্টকৈ একো কোৱা নাই ক'ব চাগে অঁ তাই অফিচত কাম কৰিবলৈ যোৱাৰ কথাটো কৈছে মই অম্লানৰ লগত কথা পাতি যাবলৈ কৈছোঁ অঁ এই কৰি থাকিলে নহয় তাই যেতিয়া অফিচত কাম কৰাৰ কথা ভাবিছে তয়ো তেনেকৈ কিবা এটা ভাব তাই অফিচত গৈ কাম কৰিব আৰু তই ঘৰতে এনেকৈ শুই বহি থাকিলে ভাল দেখিব নেকি মই ঘৰতে শুই বহি থাকিম বুলি তোমাক কোনে ক'লে ময়ো কাম কৰিমতো হয় নেকি খুব ভাল কথা তহঁত দুটাই কাম কৰি ভৱিষ্যতটো আগবঢ়াই লৈ যোৱা দেখিবলৈ পালে মই সঁচাকৈ বৰ শান্তি পাম বাপ তোমাক শান্তি দিবলৈ যাওঁতে মই যি কৰা অশান্তিৰ জুইত জ্বলি পৰি মৰিছোঁ তোমাক মই কেনেকৈ বুজাম ককা কি হ'ল কি ভাবিছ নাই নাই কামৰ কথা কিবা এটা ভাবি আছিলোঁ খৰধৰকৈ একো ভাবিব নালাগে লাহে ধীৰেই ভাব কোনো কথা নাই কিন্তু যি ভাব শুদ্ধকৈ ভাবিবি যাতে পাছত পস্তাবলগীয়া নহয় হ'ব কিন্তু ককা কি তুমি জাষ্ট সুস্থ হৈছাহে ইমানকৈ কথা পাতি থাকিলে এনেকৈ গাটো বেয়া লাগিব নেকি মোৰ গা বেয়াৰ কথা চিন্তা কৰিছ
নে কথাবোৰ শুনি ভাল লগা নাই কাৰণে মোৰ পৰা আঁতৰি যাব খুজিছ? কিনো কথা কোৱা ককা তুমি? মই কথা ক'লে যে তুমি সন্দেহ কৰা হৈছা, কথাটো কি মানে? সন্দেহ কৰা নাই অ', এনে ধেমালিহে কৰিছোঁ। যিকোনো ধেমালি কৰিলে মোৰ ভাল নালাগে। তুমি অকণমান ৰেষ্ট লোৱা আৰু ময়ো অকণমান ৰেষ্ট লওঁ বুলিয়ে কথাটো কৈছিলোঁ। হ'ব দে, এনেই ধেমালি কৰিলোঁ আৰু। সেইটো কাৰণে তই মোক উফন্দাব নালাগে। ৰেষ্ট লওঁ বুলি কৈছিলি নহয়, লৈ থাক। ঠিক আছে, তুমিও ৰেষ্ট লোৱাকৈ যোৱা। মইতো ৰেষ্ট লৈয়ে আছোঁ, আৰু কিমান ৰেষ্ট ল'ম? এই আৰু এটা কথা শুনচোন। কি? বান্ধই আজি ফোন এটাও কৰা নাই। দুপৰীয়াও আহিব বুলি ভাবি আছিলোঁ, নাহিল। তই ওলাই যাওঁতে লগ পাইছিলি নেকি? মই নাই, লগ পোৱা নাই। নাই পোৱা? দে তেনেহ'লে হ'ব। আজি তাৰ কাম বেছি হৈছে চাগে, ফাৰ্মাচী সামৰি আহিব চাগে। অঁ, ঠিক আছে বাৰু। বান্ধৰো আজি ইমান কাম হৈছেনে? ফোন এটা কৰিবলৈ সময় পোৱা নাই যে। ছাৰ, শংকু, ফাৰ্মাচী বন্ধ কৰিলা? কৰিলোঁ ছাৰ। এই দৰৱ পাতিবিলাক ভালকৈ মিলাই ল'লা নে চালানৰ লগত? মই অৰূপদাৰ লগত মিলাই লৈছোঁ গোটেইখিনি। অৰূপ গ'লগেনে? অকণমান আগতে গৈছে তেওঁ। ঠিক আছে। ছাৰ, অৰূপদাই কৈছিলে আপোনাৰ গা বেয়া বাবে ঘৰত ৰেষ্ট লৈ আছে। আপুনি ইয়াত যে? ঘৰতেনো আৰু কিমান সোমাই থাকিবা হে? মনটো ভাল নলগাত অকণমান ওলাই আহিলোঁ। ঘৰত সোমাই থাকিও আমনি লাগে নহয়। মই আকৌ পটককৈ দেখি ভাবিলোঁ ঘৰত আছে বুলি কোৱা মানুহজন ইয়াত আহি আকৌ কি কৰি আছে বা? নাই তেনেকৈ ঘৰতে সোমাই থাকি ৰেষ্ট লৈ থকাৰ অভ্যাস নাই নহয় মোৰ। মই এনেও ঘৰত সোমাই থাকিব নোৱাৰোঁ। তেতিয়াহ'লে ফাৰ্মাচীলৈকে গুচি যাব লাগিছিল আপুনি। নগ'লোঁ বুজিছা, কাৰণ এটা আছে। কি কাৰণ ছাৰ? গা বেয়া বুলি কৈ ফাৰ্মাচীত বহি থাকিলে ভাল নেদেখিব নহয়। সেইটো বাৰু হয় ছাৰ। পেচেণ্টৰ এপইণ্টমেণ্ট কেঞ্চেল কৰাৰ পিছত মই যদি গৈ ফাৰ্মাচীত বহি থাকোঁ ভাল নেদেখি নহয়। আৰু কোনোবা পেচেণ্টে দেখিলে ভুলো বুজিব পাৰে দিয়াচোন। বুজি পাইছোঁ ছাৰ। আৰু সেইকাৰণে এইফালে ওলাই আহিলোঁ। আচ্ছা, ঠিক আছে, এতিয়া তুমি যোৱা। গোটেই দিনটো ফাৰ্মাচীতে আছা, যোৱা গৈ যোৱা। হ'ব দিয়ক ছাৰ, আপুনি অলপ ৰেষ্ট ল'ব ছাৰ। ঠিক আছে, আহিছোঁ ছাৰ। যোৱা। এইখন ফটো ইয়াত কিয় ৰাখিলে? ফটোখন আঁতৰাই দিবলৈ কওঁ নেকি? থলেই যেতিয়া আঁতৰাই নিদিওঁ। মোৰ মা দেউতাৰ প্ৰতি মোৰ যেনেকৈ সন্মান আছে, তাইৰো আছে। এনেইতো সকলো ঠিকেই আছিল, মই তাইক বেয়াও পোৱা নাছিলোঁ, বৰঞ্চ তাইৰ প্ৰতি মোৰ সহানুভূতিহে আছিল। কিন্তু এই বিয়াখনে চব খেলি মেলি কৰি দিলে। তাই মোৰ ৱাইফ বুলি ভাবিলে মোৰ মূৰটোৱে কিবা কাম নকৰা হৈ যায়। আননোন নাম্বাৰ, কোনে ফোন কৰিব পাৰে? হেল্ল', বিবেক। হয়, কোনে ক'লে? মই ভৈৰৱীৰ দেউতাকে কৈছোঁ। হয় হয় হয়, খুৰা কওক। অথনি আমাৰ ঘৰত হোৱা ঘটনাটোৰ কাৰণে মই চৰি কৈছোঁ দেই। নাই নাই, আপুনি চৰি ক'লেহে মোৰ বেয়া লাগিব। তেখেত চাগে হাৰ্ট হৈছে, মোক ভুল বুজিছে।
সেইকাৰণে তেখেতৰ মোৰ ওপৰত খং উঠিছে স্বাভাৱিক কথা যিয়ে নহওক ঘৰলৈ অহা মানুহক তেনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল আচলতে এওঁৰ খংটো অলপমান বেছি বাৰু যিয়ে নহওক মই তোমাক কথা এটা ক'বৰ কাৰণে ফোন কৰিলোঁ হয় কওকচোন তুমি আমাৰ ঘৰলৈ কিবা এটা কথা ক'বলৈ অহা বুলি যে কৈছিলা হয় কি ক'বলৈ আহিছিলা মই তোমাক ফোনত নুসুধোঁ মই তোমাক লগ ধৰি কথা পাতিম সেইটো কথা ক'বলৈ মই তোমাক ফোন কৰিলোঁ হ'ব আংকল মই আপোনাক কাইলৈ লগ ধৰিম ঘৰলৈ আহিব নালাগে ক'ত কেতিয়া লগ ধৰিম ফোন কৰি মই তোমাক জনাই দিম হ'ব হ'ব হৈ যাব আংকল আপুনি মোৰ ফোন নম্বৰটো ক'ত পালে বেবীৰ পৰা লৈছোঁ আচ্ছা আচ্ছা তুমি চাগে এটা কথা নাজানা কি কওকচোন বেবী আজি ঘৰলৈ আহিল কি তাই ঘৰলৈ আহিল তাইতো গম পাইছোঁ তুমি কি ক'ব বিচাৰিছা সেইবোৰ কথা মই এতিয়া নকওঁ তাই তোমাক নিজেই ক'ব তাই আচলতে তোমালোকৰ ঘৰলৈ যাবই খুজিছিল আমিহে জোৰ কৰি যাবলৈ নিদিলোঁ তাই কথাবোৰ জনা নাইতো গ'লে হুলস্থুল হ'ব বুলি ভাবিয়েই যাবলৈ নিদিলোঁ ঠিক আছে মই তোমাক কাইলৈ লগ ধৰি কথাবোৰ পাতি ল'ম তাৰপাছত চিন্তা কৰিম কথাবোৰ কেনেকৈ বেবীক বুজাব পৰা যায় মই কাইলৈ তোমাক যিমান পাৰি সোনকালে লগ ধৰাৰ ব্যৱস্থা কৰিম তুমি ৰেডি থাকিবা হ'ব হ'ব আংকল মই ৰেডি থাকিম পাপা কাৰ লগত কথা পাতি আছানো ৰ'বা মই কিবা কামৰ কথা পাতি আছোঁ মই কাইলৈ সোনকালে লগ কৰিম এই কিয় ঘৰলৈ গুচি আহিলে আৰু দেউতাকে মোক লগ কৰিব কিয় বিচাৰিছে কোৱা কিবা ক'বা মোৰ যে বিবেকৰ ওপৰত বহুত খং উঠিছে জানা পাপা কি কৰোঁ কোৱাচোন কণ্ট্ৰল ইয়ৰ চেল্ফ বেবী মই যে কণ্ট্ৰলে কৰিব পৰা নাই সি মোক কেৰিয়াৰত ইম্পেক্ট পেলাই দিলে সি মোক ছাপোৰ্ট কৰা কথা কৈ কিয় এনেকুৱা কৰিব তাৰ পাছতো তাক মই একোৱে ক'ব পৰা নাই মোৰ খং নুঠিব মই বুজিছোঁ তোমাৰ কথা মই চব বুজিছোঁ কিন্তু মোৰ কথা হ'ল বেছি খং কৰাটো বেয়া কথা যিমানে খং কৰিবা সিমানে মনটোৰ অশান্তি হ'ব স্বাস্থ্যৰো হানি হ'ব সময়ো লষ্ট অলপ ঠাণ্ডা হোৱা ঠাণ্ডা মগজৰে চিন্তা কৰা ইন ফিউচাৰ কেনেকৈ আগবাঢ়ি যাব পাৰোঁ আচলতে কি জানা বেবী মানুহে কাৰো ওপৰত বেছি আশা কৰিব নালাগে সি মোক আশা দিছিল কাৰণে কৰিছিলোঁ সি যদি মোৰ লগত যোৱাৰ কথা নক'লেহেঁতেন মইতো ডেফিনেটলি বেলেগ মানুহ বিচাৰিলোহেঁতেন পাপা তাকেইতো ক'ব বিচাৰিছোঁ সি তোমাৰ লগত যোৱাৰ কথা কৈছিল হয়তো সি যোৱাৰ কথাও ভাবিছিল তাৰ এই ককাকৰ অসুখৰ কাৰণেই গোটেই প্ৰব্লেমটো হ'ল মোৰ সেইটো কথাতে খং উঠিছে সি প্ৰতিটো কথাতে ককাকক বেছি ইম্পৰ্টেঞ্চ দিয়ে বেলেগ মানুহ লাগিলে মৰিয়ে যাওক কিবা এটা কামৰ কথা আহিলে এই বুঢ়াটোৱে মৰিবলৈ ওলায় কিন্তু কটা আজিলৈকে দেখোন মৰাই নাই বেবী এনেকৈ ক'ব নাপায় নহয় মোৰ যে বহুত খং উঠিছে পাপা মোৰ যে ইয়াক বহুত বেছি বেয়াকৈ ক'বলৈ মন গৈছে ককাকক ইম্পৰ্টেঞ্চ দি সি গোটেই লাইফটো শেষ কৰি দিছে তাৰ লাইফ সি যি কৰে কৰক মোৰ কেৰিয়াৰটো সি কিয় বৰবাদ কৰিব বুঢ়া মানুহ আজি বাদ দিটো কাইলৈ মৰিবই সিও কি বুঢ়াটোৰ লগত মৰি যাব নেকি চোৱা বেবী মই তোমাক সেইটো কথাই বুজাব বিচাৰি আছোঁ তুমি মোৰ কথাটো শুনা নাই নহয় কি কোৱা মই ক'ব বিচাৰিছোঁ যে জীৱনত আগবাঢ়ি যাবলৈ মানুহৰ ছাপোৰ্ট লাগিবই সেইবুলি তুমি মানুহৰ পৰা বেছি আশা নকৰিবা লাগিলে তোমাৰ মা দেউতাই হওক
বা তোমাৰ ফ্ৰেণ্ডেই হওক, মানে মই বিবেকৰ পৰা ছাপোৰ্ট পাম বুলি আশা কৰাটো মোৰ ভুল আছিল। ভুল শুদ্ধৰ কথা নহয় বেবী, মই তোমাক কথাটোহে বুজাইছোঁ। মানুহৰ জীৱনটো কোনফালে কেতিয়া গতি কৰে কোনেও নাজানে। আজি যিটো বস্তু তোমাৰ বুলি ভাবিছা, কাইলৈ সেইটো বস্তু আন কাৰোবাৰ হ'ব পাৰে। সেইবুলি কি তুমি জীৱনত থমকি ৰ'বা নেকি? কেতিয়াও নৰওঁ পাপা, কেতিয়াও নৰওঁ। মই মোৰ জীৱনটো ভবাৰ মতে আগবঢ়াই নিম, আৰু এদিন ছাকচেছ হ'মেই চাবা তুমি। গুড, আমিও তোমাৰ পৰা সেইখিনিয়ে আশা কৰোঁ। এতিয়া কথা হ'ল, জীৱনত যদি সঁচাকৈ ছাকচেছ হ'ব খোজা, এই সৰু সৰু কথাতে এক্সাইটেড হ'বলৈ এৰিব লাগিব। ক'ৰবাত যদি ফেইলাৰ হোৱাও, ফেইলাৰক ছাকচেছলৈ ৰূপান্তৰ কৰিব লাগিব। আনকি তুমি নভবা কথা এটাও যদি তোমাৰ সন্মুখত পৰে, তুমি তাক পাৰ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। তাতোকৈ ডাঙৰ কথাটো হ'ল, কোনো মানুহক লৈ বেছি আশা নকৰিবা। এতিয়াৰ পৰা নকৰোঁ, কিন্তু এইবাৰ বিবেকে মোৰ লগত যি কৰিলে তাৰ উত্তৰ সি মোক দিবই লাগিব। ককাইদেউ শুবলৈ লৈছে, কিবা লাগিব নেকি? নাই, পানী চানী চব চায়াই দি থৈ গৈছে, একো নালাগে দে। তেনেহ'লে ময়ো শুওঁগৈ। শুৱগৈ নেকি? অঁ, ইহঁত দুটাও শুলে, আৰু আপুনিও এতিয়া শুবলৈ ওলাইছে। মইনো অকলে অকলে এতিয়া কি কৰি থাকিম? শুওঁগৈ দিয়ক। কথা এটাৰ কাৰণে মনটো বৰ অশান্তি লাগি আছে অ'। কি কথা? বান্ধৰ কি হ'ল? কি হ'ল? ডক্তৰ ককাইদেউৰ আকৌ কি হ'ল? এ ৰহ, কথা এটা ক'লেই উচপ খাই উঠ কেলেই? কি কৈছো শুনিতো ল। কওক কওক। আনদিনা বান্ধই মানুহটো নাহিলেও ফোন এটা হ'লেও কৰে। আজি আকৌ কি হ'ল? ফোন কৰাৰ পাছতো ৰিচিভ নকৰিলে, মানুহটোতো নাহিলেই। সি আমাক কিবা কথাত বেয়া পালে নেকি? নাই, কি কথাত বেয়া পাব? আৰু ডক্তৰ ককাইদেউ আমাক বেয়া পাব? সেই কথাটোতো মই ভাবিবই নোৱাৰো ককাইদেউ। সেইটোতো হয়, সি আমাক বেয়া পাব বুলি ময়ো ভাবিব নোৱাৰো। আৰু যদি কিবা কথাত সি বেয়াও পায়, সি মোক নোকোৱাকে নাথাকে। তেনেস্থলত আজি কি হ'ল তাৰ? কি কাৰণত সি ফোনো ৰিচিভ নকৰিলে আৰু মানুহটোও নাহিল? জানো কি বা হৈছে, মই একো ভাবিবই পৰা নাই নহয় ককাইদেউ। তাৰ কিবা বিপদ আপদ হোৱা নাইতো? চিনাকি